Hello friends, welcome to my job education YouTube channel True Jobs. So বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ APSCৰ আণ্ডাৰত গড়কাপ্তানি বিভাগৰ কিছুমান পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। আজি মই সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল এই বিজ্ঞাপনটোত কিমানটা পদ আছে, কি পদ আছে, দৰমহা কিমান হ'ব, ইয়াতে বয়সৰ সীমা কিমান লাগিব আৰু পেমেণ্ট কিমান টকা কৰিব লাগিব আৰু 2024ৰ এইটো প্ৰথম নিযুক্তি নে কি এই সকলোখিনি বিষয়ে আপোনালোকে জানিবৰ কাৰণে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ ভিডিঅ' চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। বন্ধু বান্ধৱীসকল মই ট্ৰু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আশা কৰোঁ আপোনালোক মোৰ ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। আহক এতিয়া আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল এইটো অসম লোকসেৱা আয়োগে প্ৰকাশিত বিজ্ঞাপন হয়। ইয়াতে যিকেইটা পদ আছে পদকেইটাৰ বিষয়ে মই আজি আপোনালোকক সম্পূৰ্ণ বিতংভাৱে জনাব বিচাৰিছোঁ। ইয়াতে বিজ্ঞাপনটো 18 ডিচেম্বৰ 2023 তাৰিখে প্ৰকাশ পাইছে আৰু ইয়াৰ বিজ্ঞাপনটোত উল্লেখ আছে যে ইয়াতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াতে টোটেল পদ আছে 18টা পদৰ হয় বিজ্ঞাপনটো। ইয়াতে পদটো আপোনালোকে গম পালেই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে হয়। ইয়াতে টোটেল পদ হ'ল 18টা। ইয়াতে কেটেগৰী ৱাইজত এই গোটেই 18টা পদকে ভাগ কৰি দিয়া হৈছে। অ'পেন কেটেগৰীত আছে 10টা পদ, তাৰে 3টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব আৰু OBC MOBCৰ কাৰণে টোটেল 4টা, তাৰে এটা ওমেনৰ কাৰণে আৰু SCৰ কাৰণে টোটেল এটা পদ আছে, ওমেনৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন নাই আৰু ST প্লেনৰ কাৰণে টোটেল 2টা পদ, তাৰে এটা ৰিজাৰ্ভেশ্যন ওমেনৰ কাৰণে আৰু ST হিলছৰ কাৰণে এটা পদ, ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই। টোটেল পদ হৈছে 18টা, ইয়াৰে 5টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। আৰু ইয়াতে যিটো দৰমহা হ'ব, দৰমহাটো প্ৰথম ষ্টাৰ্টিংটো 30,000ৰ পৰা হ'ব। 30,000ৰ পৰা 1,10,000 টকালৈকে এইটো পে' স্কেলটো হ'ব আৰু গ্ৰেড পে'টো 12,700 টকাৰ পৰা হ'ব আৰু পে' বেণ্ডটো হ'ব 4। পে' বেণ্ডটো 4 হ'ব। ইয়াতে আমি এপ্লাই কৰিবৰ কাৰণে প্ৰথম যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া মতে আমি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছাম হ'ব লাগিব। এইকেইটা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে। 2 নম্বৰতে আমাৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো আহিব বেচেলৰ ডিগ্ৰী ইন মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব, এইটো আমাক লাগিব। তাৰ পাছতে আমাক বয়সৰ সীমাটো লাগিব 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে হ'ব লাগিব। 1/1/2023 লৈকে 1/1/2023 লৈকে 38 ইয়েৰ্ছলৈকে হ'ব পাৰিব। আৰু ইয়াতে কেটেগৰী ৱাইজত ৰিজাৰ্ভেশ্যন কেটেগৰীত কিছু ৰিলেক্সেশ্যন থাকিব। SC আৰু ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব, তেওঁলোকে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBC MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ, তেওঁলোকে 41 বছৰ বয়সলৈকে কৰিব পাৰিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ পাব আৰু 10 বছৰ তেওঁলোকে ৰিলেক্সেশ্যনটো পাব। ইয়াতে আমি এপ্লাই কৰিবৰ কাৰণে আমাৰ যিটো গভৰ্ণমেণ্ট ডেট দিছে, ডেট মতে
ডিচেম্বৰ তাৰিখৰ পৰা আমাৰ অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব আৰু 21 জানুৱাৰী 2024 ইয়াৰ অনলাইন এপ্লিকেশ্যনটো শেষ হ'ব। আৰু যিটো পে'মেণ্ট আছে, আমাৰ যিটো ফিজ পে'মেণ্ট কৰিব লাগে, পে'মেণ্টটো 23 জানুৱাৰী 2024 ক্ল'জ কৰা হ'ব। এতিয়া আমি ফিজটো কিমান পে'মেণ্ট কৰিব লাগে এইটো বিষয়ে জানো আহক। ফিজটো আমি পে'মেণ্ট কৰিব লাগিব। জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন টোটেল ফিজটো হ'ব 297.20 আৰু ইয়াতে কেনেকৈ ভাগ কৰা হৈছে আপোনালোকে দেখা পাইছেই যে এপ্লিকেশ্যন ফিজটো 250 হয়, তাৰে 40টো আহিছে আমাৰ এইটো প্ৰচেছিং ফিজ আৰু 18% GST 7.20। গতিকে এইটো আমাৰ টোটেল পইচাটো হৈছে 297.20 আৰু SC, ST, OBC, MOBC কেণ্ডিডেটৰ কাৰণে হ'ব 197.20 আৰু যিসকল BPL আছে তেওঁলোকৰ কাৰণে অনলি তেওঁলোকে প্ৰচেছিং আৰু GSTটোৱে দিব লাগিব। তেওঁলোকৰ কাৰণে 47.20 আৰু PWBD কেণ্ডিডেটৰ কাৰণে 47.20 এইটো পে'মেণ্ট কৰিব লাগিব। এইটো আমি অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টৰ যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে হেল্পলাইন নাম্বাৰ আছে, হেল্পলাইন নাম্বাৰত আপোনালোকে গৈ কমপ্লেইন কৰিব পাৰিব। মই হেল্পলাইন নাম্বাৰটো দেখাই দিছোঁ, এইটো আপোনালোকে নোট কৰি ল'ব পাৰে। যিটো হেল্পলাইন নাম্বাৰ আছে 1800-212-118866। এই নাম্বাৰত আপোনালোকে হেল্প ল'ব পাৰে ৰাতিপুৱা 10 বজাৰ পৰা 6 বজাৰ ভিতৰত। এইটো হৈ গৈছে। তাৰপিছত আমি আহোঁ, আমাৰ পে'মেণ্টৰ কথাটো হৈ গ'ল। এতিয়া আমি কেনেধৰণে এপ্লাই কৰিব পাৰি আমি সেই বিষয়ে জানো। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে অনলাইন থ্ৰু কৰিব লাগিব। আমাৰ যিটো APSCৰ অফিচিয়েল ৱেবছাইট আছে তাতে যাব লাগিব। অফিচিয়েল ৱেবছাইটটো হৈছে apscrecruitment.in। এই ৱেবছাইটত যাব লাগিব। গৈ প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে ওৱান টাইম পাছৱৰ্ডৰ সহায়ত ৰেজিষ্ট্ৰেশ্যন হ'ব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতহে আপোনালোকে একাউণ্টটো লগইন কৰিব লাগিব। লগইন কৰি আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিখিনি এডুকেশ্যনেল ডকুমেণ্ট আৰু পাৰ্চনেল ইনফৰমেশ্যন ডকুমেণ্ট, ৱৰ্ক এক্সপিৰিয়েঞ্চ ডকুমেণ্ট, ফটো, ছিগনেচাৰ এইবিলাক আপোনালোকে স্কেন কৰি দিব লাগিব। ইয়াতে চাইজটো আপোনাৰ 50 পৰা 200 KB ভিতৰত হ'ব লাগিব। আৰু ইয়াতে আৰু এটা বস্তু আমি জানিব লাগিব, যিবিলাক ডকুমেণ্টছ দিম ডকুমেণ্টছবিলাক আমাৰ PDF-ত হ'ব লাগিব। PDF-ত হ'লেহে ইয়াতে ছাপোৰ্ট কৰিব। এইখিনি কথাই আছে। আৰু সবিশেষ জানিবলৈ হ'লে আপোনালোকে বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব। তাৰ পৰা আপোনালোকে লিংকত গৈ ডাউনলোড কৰি লৈ কৰিব পাৰিব। ঠিক আছে, এইখিনি আপোনালোকক জনালোঁ। আৰু ইয়াতে যদি আপোনালোকৰ কিবা প্ৰব্লেম হয়, হেল্প বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো নাম্বাৰ দিছোঁ সেই নাম্বাৰত আপোনালোকে বিজ্ঞাপনত এইটো নাম্বাৰ দিয়া হৈছে, গতিকে আপোনালোকে তাৰ পৰা গৈ এইখিনি কৰি ল'ব পাৰিব। থেংক ইউ।